হিংসা লুণ্ঠনেৰে সৈতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকা সমাজ এখনত মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী ফলাফল ঘোষণা কৰাৰ দিন দুটাত অন্ততঃ সমগ্ৰ অসমত এটা শৈক্ষিক উৎসৱৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছিল। ষ্টেণ্ড কৰা ছাত্ৰ ছাত্ৰীসকলক লগত লৈ সেই শিক্ষানুষ্ঠানখনে সেই স্থানীয় ৰাইজে সমদল বাহিৰ কৰিছিল। এগৰাকী ব্যক্তিৰ সফলতাক এখন সমাজে উদযাপন কৰিছিল আৰু সেই দিনটোতে সেই ব্যক্তিগৰাকীয়ে উপলব্ধি কৰিব পাৰিছিল যে মোৰ ব্যক্তিগত সফলতাক যদি এখন সমাজে উদযাপন কৰিছে তেতিয়াহ'লে সেই সমাজখনৰ প্ৰতিও মোৰ কিবা এটা কৰণীয় আছে। আৰু প্ৰতি বছৰে ফলাফল ঘোষণাৰ দিনটোত সংবাদ মাধ্যমৰ মধ্যমণি হৈ পৰা সেই ছাত্ৰ ছাত্ৰীসকলক চাই তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে নিজৰ একোগৰাকী ৰোল মডেল বিচাৰি পাইছিল, একোগৰাকী আদৰ্শ বিচাৰি পাইছিল আৰু নিজে কষ্ট কৰি পঢ়া শুনা কৰিবৰ কাৰণে উৎসাহিত হৈছিল। কিন্তু কি চিন্তনৰ ফলত আমি নাজানো সেই ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিয়া গ'ল। যদিও ষ্টেণ্ডৰ ধাৰণাটো উঠাই দিলে ছাত্ৰ সন্থাই আমি সংকল্প ল'লোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কৈশোৰৰ এই সময়ছোৱাত মন চঞ্চল হ'ব পৰা সকলো কথাৰ পৰা আঁতৰি থাকিও নিজৰ জীৱনলৈ অহা সকলো প্ৰত্যাহ্বানৰ পৰা আঁতৰি থাকিও সকলো ধৰণৰ ঘাত প্ৰতিঘাত নেওচিও নিজৰ পঢ়া শুনা অটুট ৰাখিলে, ভাল ফলাফল লাভ কৰিলে। যিসকল অভিভাৱক অভিভাৱিকাই অশেষ কষ্ট ত্যাগ কৰি নিজৰ সন্তানসকলক সেই ভাল ফলাফলৰ গৰাকী কৰি তুলিবৰ কাৰণে প্ৰস্তুত কৰিলে আৰু যিসকল শিক্ষকে নিজৰ দৈনন্দিন জীৱনৰ নিজৰ ব্যক্তিগত জীৱনৰ আৰু নিজৰ বৃত্তিগত জীৱনৰো হাজাৰ প্ৰত্যাহ্বান বাধা নেওচিও নিজৰ ছাত্ৰ ছাত্ৰীসকলক কৃষ্ণ সাধনাত ব্ৰতী কৰাই ভাল ফলাফল লাভ কৰিবলৈ সক্ষম কৰালে, সেইসকল অভিভাৱক, সেইসকল শিক্ষাগুৰু আৰু সেইসকল মেধাৱী ছাত্ৰ ছাত্ৰীৰ সাধনাক সন্মান জনাই আমি এই অনুষ্ঠানৰ আয়োজন কৰি যাম আৰু সেই উদ্দেশ্যে আজি এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আমি আপোনালোকক পোনপটীয়াকৈ ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান কাৰ্যসূচী, য'ত ভাষণ প্ৰদান কৰি আছে এই মুহূৰ্তত সভাপতি উৎপল শৰ্মাই।